আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ শহুৰৰ ঘৰতে শাহুৱাই আছিল চোৰ আৰে জীয়েকৰ সতে আহি তাই পকেট মাৰে মোৰ বোলো চানাপি শাহুৰ আগত কবি মোৰ যে পৰ পুৰা বিৰি ভালে ভালে থবি তিৰিয়ে খাই বিৰি ভাই কিনো কথাবোৰ তই যদি খাও মই পিঠি ফালিম তোৰ গীতটি শুনিয়ে নিশ্চয় আপোনালোকৰ ভাল লাগিছে এটি পেৰডি গীত আৰু যিটো কণ্ঠস্বৰ আপোনালোকে এতিয়া শুনিলে নিশ্চয় আপোনালোকৰ এটি পৰিচিত কণ্ঠস্বৰ নমস্কাৰ শ্ৰোতাসকল সাধক সুন্দৰ অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো আজি আমাৰ সৈতে উপস্থিত আছে এগৰাকী কণ্ঠশিল্পী আৰু আকাশবাণীৰ ষ্টুডিঅ'ত তেখেত বহি আছে এই আকাশবাণীৰ তেখেত আছিল এসময়ত কেন্দ্ৰ সঞ্চালক তেখেত হৈছে ইজ্জত সিং আপোনাক সাধক সুন্দৰ অনুষ্ঠানটিৰ মাজলৈ আদৰণি জনাইছো মই যথেষ্ট সুখী হৈছোঁ আৰু বিশেষকৈ এনেকুৱা লাগিছে যেনেকৈ ছোৱালী বিয়া দিলে বহু দিনৰ পিছত বাপেকৰ ঘৰলৈ আহিলে মনটো মানে কেনেকুৱা লাগে ঠিক তেনেকুৱা মোৰো এনেকুৱা এটা ভাৱ হৈছে যে মই আজি ইমান দিনৰ মূৰত নিজৰ ঘৰ এখনত আহি ভৰি কিমান বছৰৰ মূৰত আপুনি আহিছে এতিয়া মই প্ৰায় ৩২ বছৰৰ পাছত আকৌ এবাৰ আকাশবাণীলৈ আহিলোঁ শেষবাৰ আপুনি যেতিয়া আকাশবাণী কৰ্মৰত আছিল তেতিয়াৰ পৰা এতিয়ালৈকে ৩২ বছৰৰ ব্যৱধান ৩০ বছৰ তাৰ মাজত মই বিভিন্ন ঠাইত বিভিন্ন ষ্টেচনৰ কেন্দ্ৰত চাকৰি কৰিছোঁ হয় আৰু আপুনি যেতিয়া আকাশবাণীৰ ষ্টুডিঅ'লৈ আহিছে আজি যেতিয়া চানমাৰীৰ পৰা এই আকাশবাণীৰ চৌহদটোত সোমাই আহিছে সেই সময়ত আপোনাৰ মনত কেনেকুৱা এটা ভাৱ হৈছিল বাপৰে বাপ মই সেইকাৰণে কোনো গাড়ী মটৰত নাহি পেলাই গছ গছনিবিলাক চাই আহিছোঁ ৰাস্তা ঘাটবিলাক চাই আহিছোঁ আৰু মনটো এনেকুৱা লাগিছে যেন পুৰণা কথাবিলাক স্মৃতিবিলাক আকৌ মনত আহি মানে গুজৰি গুমৰি উঠিছে তাৰপিছত মনটো বৰ ভাল লাগিছে আৰু বিশেষকৈ মানে আমাৰ ৰুমবিলাক আহি ওপৰলৈ উঠি চাই গোটেই আমাৰ যিবিলাক সহকৰ্মী আছে সকলোকে মাত এষাৰ দিয়াৰ পাছত মনত এটা এনেকুৱা আনন্দ লাগিছে মইতো প্ৰকাশ কৰিব নোৱাৰোঁ সঁচাকৈ বৰ সুখী হৈছোঁ শ্ৰোতাসকল ইজ্জত সিং তেখেত আমাৰ সৈতে আছে তেখেত আগতেও খুব ষ্টাইলিছ আছিল আৰু এতিয়াও খুব তেনেকুৱা হৈ আছে আৰু বয়সৰ ফালৰ পৰা চাবলৈ গ'লে তেখেত এতিয়া প্ৰায় ৭৫ বছৰীয়া আৰু এই বয়সতো একেই হাঁহিমুখীয়া একে এক সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী দেখিলেই ভাল লাগি যোৱা খুব ষ্টাইলিছ এগৰাকী ব্যক্তি মনৰ পৰাও তেখেত ষ্টাইলিছ আৰু আজি আকাশবাণী ষ্টুডিঅ'ত একেলগে কথা পাতিবলৈ বহিছোঁ আৰু শ্ৰোতাসকলৰ ফালৰ পৰা বহুদিনৰ অনুৰোধ আছিল যে তেখেতক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাব লাগে সাধক সুন্দৰ অনুষ্ঠানটিলৈ তেখেতক আমন্ত্ৰণ জনাব লাগে আজি আমি একেলগে বহিছোঁ আমি কথা পাতিম আৰু এই কথাৰ মাজে মাজে তেখেতৰ গানো শুনিম আৰম্ভণিতে তেখেতৰ পেৰডি গীত এটি আপোনালোকে শুনিলে আৰু এই গীতটিৰ উপৰিও আন বহুতো পেৰডি গীত আছে আৰু আধুনিক গীত আছে আৰু ভক্তিমূলক গীত আছে এই সকলো কথা তেখেতৰ এই যাত্ৰাটোৰ কথা পাতিম আকাশবাণীৰ সৈতে তেখেতৰ সম্পৰ্কটো কথা পাতিম প্ৰথমে আমি এবাৰ উভতি যাওঁ আপোনাৰ শৈশৱৰ দিনবোৰলৈ শৈশৱটো ক'ত আৰম্ভ হৈছিল আপোনাৰ পিতৃ মাতৃৰ কথা আপোনাৰ জীৱনটোৰ সেই আৰম্ভণিৰ সময়খিনি শৈশৱটো কেনেকুৱা আছিল শৈশৱটো বুলিলে মোৰ দেউতাই বন বিভাগত মানে ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি কৰিছিল দেউতা ৰেঞ্জাৰ আছিল তে আমি বেছিভাগ শৈশৱত যিবিলাক মানে বাল্যকালত তেতিয়া মই দেউতাৰ লগতে জংঘলে পৰ্বতে পাহাৰে ঘূৰি আছিলোঁ দেউতাৰ নামটো কৈ দিয়কচোন মোৰ দেউতাৰ নামটো চাহেব সিং চাহেব বুলি মাতিছিলে গাঁৱত সকলোৱে সেই গাঁওখনৰ কথা কওকচোন আমাৰ অসমত আপুনি জানে শান্তি সম্প্ৰীতিৰ মিলাপ্ৰীতিৰ এখন সুন্দৰ মানে ৰম্য ভূমি হৈছে আমাৰ বৰকলা সিং গাঁও যিখনৰ পৰা আপোনাৰ IAS অফিচাৰ IPS অফিচাৰ APS অফিচাৰ এনেকুৱা বহুত ওলাইছে ময়ো আমাৰ কিন্তু এটাই আপুনি শুনি ভাল পাব যে আমি অসমীয়া শিখ সম্প্ৰদায়ৰ আকাশবাণীত কৰ্মৰত প্ৰথম মই চাকৰি কৰা হয় পিছলৈ গৈ মই সঞ্চালক হ'লোঁ তাৰপিছত মই প্ৰথমতে প্ৰগ্ৰেম অফিচাৰ হিচাপে জইন কৰিছিলোঁ কিমান চনত এইটো আপোনাৰ মই 85ত
UPSC পৰীক্ষাত পাছ কৰি পেলাই ওলাইছোঁ আহি মই প্ৰথম ডিব্ৰুগড়ত চাকৰি কৰিছোঁ হয় ডিব্ৰুগড়ত প্ৰায় আপোনাৰ ধৰক মই 6 বছৰ 7 বছৰমান চাকৰি কৰিছোঁ তাত মই কোৱাৰ্টাৰত আছিলোঁ তাৰ পৰা মই আকৌ এছিষ্টেণ্ট ডাইৰেক্টৰ হ'লোঁ হৈ পেলাই শ্বিলং গ'লোঁ আইজল গ'লোঁ তাৰপিছত এনেকৈ ঘূৰি ফুৰিছোঁ আৰু মানে বিভিন্ন ঠাইত গতিকে মই মোৰ দেউতা আৰু কথাটো ক'লোৱেই আৰু আমাৰ আৰু মা হৈছে শ্ৰীমতী চৰণ কৌৰ মায়ে মানে কি কৰে সন্ধ্যা হ'লে এনেকৈ চকীখন লৈ মানে ঈশ্বৰৰ নামবিলাক গাই থাকে হয় ইমান সুন্দৰকৈ মানে শুৱলা কণ্ঠত ইমান সুন্দৰকৈ গীতবিলাক গাই মোৰ শুনি মনত ইমান ভাল লাগে যে সঁচাকৈ দে মানে মাৰ পৰা মই বহুতখিনি নামৰ সুৰ কিছুমান পাইছোঁ সেই তেনেকুৱা এইবিলাক কথা মানে মায়ে অচাম কলীয়া কিনো বিনন্দীয়া এইবিলাক মানে মা আছিল মানে নগাঁৱৰ ছোৱালী হয় সেই হিচাপে নগাঁৱৰ বোৱাৰী হিচাপে মানে মায়ে মানে বেছিভাগ এৰি গাইছিলে মানে এই ভক্তিমূলক গীতবিলাক মায়ে বেছি গাইছিলে আৰু আপোনাৰ যে এই সংগীতৰ প্ৰতি এটা ৰাপ হ'ল ধাউতি এটা আৰু আপুনি কণ্ঠশিল্পী হিচাপেও আপোনাৰ এক পৰিচয় আছে গতিকে সেই কথাটোৰ আৰম্ভণি যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আপুনি মাতৃৰ পৰা এই ক্ষেত্ৰত অনুপ্ৰাণিত হৈছে মই মাতৃৰ পৰা আৰু মোৰ যিজন মোৰ মানে ককা দেউতা তেওঁ এসময়ত অসমীয়া শিখৰ ভিতৰত সেই নগাঁও জিলাতে খুব বিখ্যাত ঢোলবাদক আছিল তেওঁ মানে একেবাৰে তেওঁ ঢোলটো লৈ পেলাই গোটেই গাঁৱৰ মানুহক জগাই ফুৰিছিলে ৰাতিপুৱা বিহু আহিলে 5টা বজাতে মানুহৰ ঘৰত গৈ তাক দিন খুব মাৰি থাকে ঢোল আৰু এনেকৈ বজাই মানে সেইফালৰ পৰা এটা বংশৰ এটা হেৰি এটা আছে মোৰ সুৰবিলাক আহি থাকে গীতবিলাক আহি থাকে মাথাত তেনেকুৱা এটা মনত ভাৱ এটা আছে আৰু শ্ৰোতাসকল তেখেতে যদিও উপাধি তেখেতৰ সিং কিন্তু হাড়ে হিমজুৱে তেখেত এগৰাকী অসমীয়া ব্যক্তি আৰু অসমতেই তেখেত ডাঙৰ দীঘল হৈছে আৰু তেখেতৰ পৰিয়ালটো তেখেতৰ পিতৃ মাতৃৰ পূৰ্বসূৰীসকল সকলোৱে আচলতে একেবাৰে অসমৰ মাটি পানীৰ সৈতে সংপৃক্ত হৈ জীৱনটো অতিবাহিত কৰিছে গতিকে তেনেকুৱা এগৰাকী ব্যক্তিক আজি আমাৰ ষ্টুডিঅ'ত পাইছোঁ ইজ্জত সিং বুলি ক'লে আপোনাক চাকৰি ফালৰ পৰা আপুনি সঞ্চালক হিচাপে অৱসৰ ল'লে আৰু আপোনাক কণ্ঠশিল্পী হিচাপেও জানে আপোনাক পেৰডি গীতৰ শিল্পী হিচাপেও জানে কিন্তু শৈশৱৰ ইজ্জত সিং গৰাকী কেনেকুৱা আছিল খুব শান্তশিষ্ট নে উৎপতীয়া কি ধৰণৰ আছিল বৰ উৎপতীয়া আছিলোঁ দেউতাই ফৰেষ্টত চাকৰি কৰিছিল কুকুৰমাৰা ডেপুটি ৰেঞ্জাৰ আছিল এই শান্তিপুৰ বুলি এটা 6 গাঁৱৰ ভিতৰৰ ফালে যিটো কলহী নদীৰ পাৰে ৰাস্তাটো গৈছে তাতে তাৰ পৰা কমলাৰ গাড়ীবিলাক আহে ট্ৰাকত ভৰাই আনে মই আৰু মানে কি কৰোঁ বস্তা এখন মূৰত জাপি লৈ পেলাই কমলা চুৰ কৰিবৰ কাৰণে গাড়ীৰ পিছত সোমাই বস্তাটো লৈ পেলাই খুব কমলা চুৰ কৰোঁ বস্তাত ভৰাওঁ গাড়ীবিলাক তাত চেকিং কৰে গাড়ীখন যিকোনো গাড়ী হ'লে ফৰেষ্টৰ গেটত ৰাখিবই লাগিব মানে লাগিবই আৰু ৰাখিব গাড়ীখন অহাৰ লগে লগে তাত মানে চেক কৰি এইটো কাঠ আছে নে কমলা আছে নে কি আছে সেই সুযোগতে মই আৰু কাঠৰ মানে অজুহাতত তোমাৰ ধুনীয়াকৈ কমলাবিলাক মানে চুৰ কৰি লওঁ মই তেনেকুৱা আছিলোঁ ধৰা পৰিছিল নে কেতিয়াবা এবাৰ ধৰা পৰিছিলোঁ পিছত মানে কমলাবিলাক মুখলৈ মানে দলিয়াই দি পেলাই মই দৌৰিলোঁ কেতিয়াবা আপোনাৰ পিতৃক অভিযোগো কৰিছিল নেকি কোনোবাই অভিযোগ কৰিছে যদিও কৰে যদিও আৰু সৰু ল'ৰা বুলি এৰি দিয়ে আৰু খাব ইচ্ছা কৰে আৰু সেইকাৰণে এৰি দিয়ে আৰু আপোনাৰ পৰিয়ালত আপোনাৰ ভাতৃ ভগ্নী কোন মোৰ পৰিয়ালত মোৰ ককাইদেউ ফৰেষ্টৰ ৰেঞ্জাৰ আছিল তেওঁ এতিয়া ঢুকাইছে তেওঁ নাই এই পৃথিৱীত তাৰপাছত মোৰ মাজুজন আছে তেওঁ ACSৰ অফিচাৰ আছিল ৱেটছ এণ্ড মেজাৰ্ছ ডিপাৰ্টমেণ্টত জোখ আৰু পৰিমাপ বিভাগ যিটো আছে তাতে চাকৰি কৰিছিল তাৰপাছত আৰু মোৰ ভনী দুজনী আছে আমাৰ ভাই 4জন বা ভনী 2জনী আৰু কোনোবাই গান গাইছে নেকি আমাৰ পৰিয়ালৰ মোৰ দাদাই আগতে এই দূৰদৰ্শনত আৰু আকাশবাণীত তবলা বজাইছিলে আগতে তেখেতৰ নামটো ত্ৰৈলোক্য সিং হয় দাদা এতিয়া ঢুকুৱা প্ৰায় 15 বছৰমানেই হ'ল মানে আকাশবাণীৰ সৈতে আপোনালোকৰ পৰিয়ালটোৰ এটা সম্পৰ্ক আছে সম্পৰ্ক আছে হয় আৰু পঢ়া শুনা ক'ত কেনেকৈ আগবাঢ়িল আপোনাৰ মই প্ৰথমতে LP স্কুল পঢ়িছিলোঁ প্ৰথমতে গৈ তেতিয়াৰ দিনত আমি স্লেটত এই থু লৈ স্লেটত লিখিব লাগে অ আ ক খ এইবিলাক শিকিছিলোঁ তাৰপিছত ABCD কলপাতত লিখিছিলোঁ এই পাখিৰ কলম তাতে চিয়াঁহী এনেকৈ ডুবাই দি পেলাই চিয়াঁহী আনি তাতে কলপাতত এইবিলাক লিখিব লাগে মানে অ আ ক খৰো মানে এইবিলাক লিখাৰ উপৰিও ABCD এইবিলাক লিখিছিলোঁ তেনেকৈ তাত LP স্কুল পঢ়িছিলোঁ মই বামুণী গাঁৱত বামুণী গাঁও মানে 6 গাঁৱৰ পৰা আপোনাৰ নেক্সট যিখন ঠাই আছে সেইডোখৰ বামুণী গাঁও তাৰপাছত আপোনাৰ বকো তাৰপিছত হাহিম
এনেকৈ গৈ মানে চাকৰি সূত্ৰে যিহেতু দেউতা তাত আছিলে সেইকাৰণে আপুনি তাত পঢ়া শুনা আৰম্ভ হৈছিল মই তাতে পঢ়া শুনা কৰিছোঁ তাৰপিছত মোক আমাৰ দেউতাক ডেপুটি ৰেঞ্জাৰ কৰি দিলে কুকুৰমাৰালৈ কুকুৰমাৰাত আহি পেলাই মই ৰোহিণী কুমাৰ চৌধুৰী হাইস্কুলত মই হাইস্কুল পঢ়িছোঁ তাত হাইস্কুলৰ পাছত কলেজীয়া শিক্ষা তাৰপিছত মই কিছু বছৰ পঢ়াৰ পাছত দেউতাক আকৌ মানে ফুল ফ্লেজেড ৰেঞ্জাৰ কৰি দিলে মই ৰাণীলৈ আহিলোঁ ৰাণীৰ পৰা আমি প্ৰথম বেটছ আমি ওলালোঁ তাৰে আমাৰ 4জনৰ ভিতৰত আমি 4জনেই ভালকৈ পাছ কৰিলোঁ স্কুলখন আছিল ভেঞ্চাৰ সেইখন স্কুলে মানে কি সুন্দৰ কথা গ্ৰাণ্ট পাই গ'ল সেইখন স্কুলে আমাৰ মানে আমি পৰীক্ষাত পাছ কৰাৰ পিছতেই মানে আপোনালোকে ফলাফল ভাল কৰিলে সেইকাৰণে মানে সেইখন স্কুলে গ্ৰাণ্ট পালে আৰু সেই স্কুলখনত আমাৰ ছবি এতিয়াও থৈ দিছে হয় এতিয়াও সময় পালে তালৈ যায় মই যাওঁ মোক গান গাব মাতে তেওঁলোকৰ ফাংচন আৰু এইখিনিতে এটা কথা মই মানে বড়ো ভাষাটো মই দুটা আগতে কৰিছোঁ কেছেট কৰিছিলোঁ CD কৰিছিলোঁ এটা হৈছে গুডুং মছলা মানে হৈছে গৰম মছলা গুডুং মানে হৈছে গৰম মছলা বুলি কয় আমি কওঁ যিটো মছলা তাৰপিছত আৰু এটা কৰিছিলোঁ আৰণাই বুলি এটা কৰিছিলোঁ আৰণাই মানে আমি যেনেকুৱা গামোচাখন লওঁ তেওঁলোকেও তেনেকুৱা এখন লয় সেই মানে একেই মানুহক মানে সম্বৰ্ধনা জনোৱা বস্তু এইটো মানে কি ক'ম যথেষ্ট সন্মানৰ প্ৰতীক আৰু তেওঁলোকৰ সেইখনৰ আৰণাই বুলি এটা কেছেট কৰিছিলোঁ ঠিক তেনেকৈ তেওঁলোকৰ তাত বড়ো সংখ্যা বহুত আছে বড়ো মানুহ আছে আপুনি শৈশৱতে তাত থাকিলে কাৰণে তেনেকৈ শিকিছিল নেকি বড়ো ভাষা বড়ো ভাষাটো মই পিছত কোকৰাঝাৰতো কিছু বছৰ চাকৰি কৰিছিলোঁ আৰু বড়ো ভাষাটো মানে শিকিবৰ কাৰণে মই কিতাপ আনি লৈছিলোঁ যেনে এতিয়া পানীটো যেনে দৈ ক'ব লাগে নে দৈ ক'ব লাগে এইবিলাক শিকিছিলোঁ ফৈ ক'ব লাগে নে ফৈ ক'ব লাগে ফৈ ডিফাৰেঞ্চ আছে এইবিলাক শিকিছিলোঁ মই এতিয়া গাঁৱলৈ বড়ো গাঁৱত গ'লে কৈ সিং আদা ফৈদং মন মানে সিং আদা আহিছে সিং দাদা আহিছে আদা মানে দাদা আদা ইজাফাই মানে এইফালে মাখাৰ ফাই মানে তাড়াতাড়ি এনেকুৱা মই খুব ভাল লাগিছিল বড়ো ভাষাটো মই শিকি লৈছিলোঁ বড়ো ভাষাৰ কথা যেতিয়া ওলাইছে আপুনি গানো গাইছে অলপ শুনাব নেকি আজি বড়ো ভাষাত এতিয়া প্ৰথম এটা গীত এটা মই যিটো গাইছিলোঁ সেইটো মানে মোৰ পেৰডি আছিল খেৰাণী চাকৰি পালো ঘোষ খোৱা মই এইটো অসমীয়াত গাই দিছোঁ প্ৰথমতে মোৰ মানুহজনী কিয় জোকোৱা এইটো মই পেৰডি কৰিছিলোঁ খেৰাণী চাকৰি मोनबाय थाखा जानाय आंनि हिन्जाव माने जंखाये नंखौ हाबा लानानै पुरबाय दारि खर'नि गहबाय खानाय बिमा बिफा फंबाय बिनानाव आलासि जबा नोंहा খেৰাণী চাকৰি मोनबाय থাকা জানাই খুব ভাল লাগিছে আপোনাৰ সৈতে কথা পাতি শ্ৰোতাসকলেও নিশ্চয় ভাল পাইছে অকমান ভইচটো অলপ মানে বয়সৰ লগে লগে অকমান ডিস্টাৰ্ব কৰে ডিঙিত কাহ আহিব খোজে তথাপিও এতিয়াও আপুনি সুন্দৰকৈ গাইছে হয় আৰু সেই গানটোৰ অসমীয়াটো দুটা শাৰীয়ে শুনাইছে অলপমান শুনাই দিয়কচোন আৰু কেৰাণী চাকৰি পালো ঘোষ খোৱা হেৰ মোৰ মানুহজনী কিয় জোকোৱা তোমাক বিয়া কৰি পকালো দাৰি মূৰৰো সৰালো চুলি মাৰে বাপেৰে ভায়েৰে ভনীয়েৰে আলহী নুগুছে তোৰ ঘৰখন কিবা তোমাৰ নেবাৰো অধিকাৰ নাই নে মোৰ কেৰাণী চাকৰি পালো ঘোষ খোৱা হেৰ মোৰ মানুহজনী কিয় জোকোৱা হেৰ মোৰ মানুহজনী কিয় জোকোৱা খুব সুন্দৰ খুব ভাল লাগিছে শ্ৰোতাসকল আমি কথা পাতি আছোঁ বিশিষ্ট কণ্ঠশিল্পী আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তেখেত ইজ্জত সিং নামটোহে সিং হাড়ে হিমজুৱে এগৰাকী অসমীয়া ব্যক্তি তেখেতৰ সৈতে আমি আজি কথা পাতি আছোঁ আপোনাৰ গান গোৱাৰ প্ৰতি যিটো ৰাপ হ'ল বা গান গাবলৈ আপোনাৰ মন যোৱা হ'ল আপোনাৰ মাতৃৰ পৰা অনুপ্ৰাণিত হ'ল স্কুলত থাকোঁতে বা হাইস্কুল বা কলেজীয়া শিক্ষাৰ সময়ত তেতিয়া আপুনি গান গাইছিল নে এইখিনিতে মোৰ গীতৰ যিটো আৰম্ভণি
হয় এটা বৰ ডাঙৰ কথা আগতে মই কিতাপ যেতিয়া মই হাইস্কুলত পঢ়ি থাকোঁ মই মানে টেবুলত বহি পেলাই কিতাপখন মেলি পেলাই থৈ মানে প্ৰথমতে সৰস্বতী মাইক এটা মানে প্ৰণাম কৰি লওঁ কণ্ঠে কলাপী ভোগে বিলাসী আমি বোলো সৰস্বতী আই যিখিনি নোৱাৰোঁ দিবা সোঁৱৰাই বুলি কৈ কিতাপখন অলপ দলি মাৰি থৈ তাতে আৰু তবলা বজাই পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ এইটোৰ পৰা মই পেৰডি কৰিছিলোঁ কম বয়সত বিয়া পাতি চুলি তোৰ পকালি ঐ চুলি তোৰ পকালি ভেজাল তেলৰ আঞ্জা খাই পেট তোৰ গেলালি চুলি তোৰ পকালি ঐ চুলি তোৰ পকালি চাউল দাইলত শিলগুটি আটাত মিলাই বালি মিঠাতেলত কিনো মিলাই ধৰিব নোৱাৰি পেট কামোৰে ভাইৰে উপায় দেখো নাইৰে পেট কামোৰে ভাইৰে উপায় দেখো নাইৰে দামী দামী কেপচুল খাৱানি টকা হয় মোৰ পানী ঐ টকা হয় মোৰ পানী টকা হয় মোৰ পানী ঐ টকা হয় মোৰ পানী এইবিলাক গীত মানে মোৰ সেইখিনি সময়ত ব্ৰেইনত আহি থাকে দেউতা আহি এই পকা ধানৰ মাজে মাজে কয় কাণখন একদম মলাই দিয়ে ভালকৈ কাণ মলা যে কয় একদম ধুনীয়াকৈ মলি দিয়ে দেউতাই মানে আপুনি সৰস্বতী আইক প্ৰাৰ্থনা কৰি কিতাপখন আঁতৰাই থৈ গানত লাগি যায় তবলা গানত মানে একদম মানে লাগি যাওঁ তেতিয়া মায়ে কয় ছাৰ ই গান গাব পাৰে আপুনি কিয় তাক গান নিশিকায় তাৰপিছত মোৰ প্ৰথম গুৰু হৈছে ৰমেশ দাস ছাৰ তেখেত মানে আপোনাৰ গন্ধৰ্ব যিখন আমাৰ বিশ্ববিদ্যালয় আছে তাৰ পৰা তেখেত স্নাতক তেখেতৰ ওচৰত মই প্ৰথমতে মানে ক্লাছিকেল শিকিছোঁ বহু বছৰ মই প্ৰায় তেখেতৰ ওচৰত প্ৰায় 3 বছৰমান শিকিছোঁ চাওক আপুনি আধুনিক গীতে গায় বা আপুনি পেৰডিয়ে গায় বা আইনাম গায় বা বিয়ানাম গায় আপুনি পৃথিৱীৰ যিকোনো গীতেই গাওক যিকোনো ভাষাতে গাওক আপোনাৰ সদায় ফাউণ্ডেশ্যনটো মানে যিটো ভেটিটো আপোনাৰ কিন্তু মজবুত লাগিব আপুনি স্বৰবিলাক চিনি পাব লাগিব কোনটো স্বৰৰ পৰা চাৰ পৰা গাইছে নে ৰেৰ পৰা গাইছে আপুনি চাৰ পৰা ৰেলৈ আহিলে আপুনি বহুত শ্ৰুতি আছে সেই শ্ৰুতিবিলাক আপুনি লগাব তেতিয়া আপোনাৰ গানৰ মডুলেশ্যনটো বাঢ়িব আপুনি যদি শ্ৰুতিবিলাক লগাব নোৱাৰে গান কেতিয়াও মধুৰ নহয় শ্ৰোতাসকল আমাৰ আজিৰ অনুষ্ঠানৰ অতিথি ইজ্জত সিং আপুনি যে ক'লে ভেটিটো মজবুত হ'ব লাগে এই সংগীতৰ ভেটিটো মজবুত কৰিবলৈ আপুনি আৰু কাৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছিল মইতো প্ৰথম গুৰুজনাৰ নাম ক'লোৱেই শ্ৰীযুত ৰমেশ দাস তেখেতক দক্ষিণ কামৰূপত বাঘা উস্তাদ বুলি জানে তেখেত একদম ইমান মানে বাঘৰ নিচিনা শক্ত আছিল তেখেতৰ ভইচটো তেখেতৰ গোৱাৰ ঢংটো বা একদম মানে খুব চোকা তীক্ষ্ণ বুদ্ধিৰ আছিল তেখেতৰ পাছত দেউতাই ক'লে যে এনেকৈ চা তই যিহেতু আধুনিক গীত গাৱ আৰু অলপ পেৰডিও গাৱ গতিকে তই অকণমান আৰু অলপ গানৰ মানে স্তৰ যিটো লেভেলটো যদি তই বঢ়াব লাগে তেতিয়াহ'লে তই অকণমান ৰেডিঅ'ৰ গান গোৱা টেকনিক কিছুমান আছে সেইবিলাক আমাৰ মানে দেউতাই এইবিলাক গান নাগালেও কিন্তু মোক কৈছিলে যে তই কিন্তু এঠাইত ভাল এজন গুৰুলৈ আৰু শিকিব লাগিব ওপৰত তাৰপিছত মই দেৱেন শৰ্মা ছাৰ তেখেত ভজন সম্ৰাট বুলি সকলোৱে জানে অসমত আৰু তেখেতে আধুনিক গীতৰ তেখেতে প্ৰথম মানে কি ক'ম মানে পাশ্চাত্য যিটো সংগীতৰ যিটো ধাৰা সেই ধাৰাটোৰ লগত অসমীয়া সংগীতক মিলাই পেলাই আধুনিক আৰু পাশ্চাত্য সংগীতৰ এটা ব্লেণ্ডিং কৰি তেখেতে বৰ সুন্দৰকৈ কিছুমান গীত কৰিছিল যেনে মানে এটা গীত বহুত পপুলাৰ সেই গীতটো হৈছে ৰাম ধেনুৰে আকাশ বুকু বৰ্ণালী স্বৰ্ণালী ইমান সুন্দৰ গীত এইটো আৰু তাত বহুত হামিং পাৰ্ট আছে আৰু এটা শাৰীতে মানে এজনে যদি চাট গাইছে আন এজনে আকৌ গাত গাইছে এনেকুৱা মানে সেইটো মানে ইণ্ডিয়ান আৰু ৱেষ্টাৰ্ণ দুইটা মিলাই তেখেতে কৰি এটা সুন্দৰ মানে এটা মেলোডি সৃষ্টি কৰিছিল রামধেনুরে আকাশ বুকু বর্ণালী মন ময়ূরী মেলে পাখি স্বর্ণালী মন ময়ূরী মেলে পাখি স্বর্ণালী রামধেনুরে আকাশ বুকু
হিচাপে তেখেতৰ ওচৰত মই প্ৰায় 1.5 বছৰ 2 বছৰমান শিকিছোঁ বিশেষকৈ তেখেতে এইবিলাক এটা শব্দ যেনিবা আকাশটো তালিবা খটো কেনেকৈ কম এতিয়া আকাশ খ হ'ব নালাগে তালিবা খ হ'ব লাগিব গতিকে তালিবা খটো ভালকৈ উচ্চাৰণ কৰিবৰ কাৰণে কি কৰিব লাগিব গানত সেই কথাটো খুঁটি নাটি মাৰি বুজাইছিল আপোনাক সেইটো খুঁটি নাটি মাৰি পেলাই বুজাইছিল আৰু গোৱাৰ সময়ত কেনেকৈ গাব লাগে তেখেতে মানে কেনেকৈ মই প্ৰকাশ কৰিম কেনেকৈ শব্দটো মানে উপস্থাপন কৰিম কেনেকৈ মানে শ্ৰোতাৰ ওচৰত প্ৰেজেণ্ট কৰিম এইবিলাক সৰু সৰু মানে খুঁটি নাটি যিবিলাক কথা সেইবিলাকৰ ওপৰতে এটা গীতৰ মানে সৰ্বাংগীন এটা মানে সুন্দৰতাটো মানে প্ৰকাশ কৰিবৰ কাৰণে মানে বেছিক কিন্তু জানিবই লাগিব তেখেতৰ আৰু কেইবাটিও গীত আছে খুব ভাল লগা যেনেকুৱা আৰু এটা তেখেতৰ আৰু কিছুমান ভাল লগা গীত আছে কিয় বা তোমাক শ্যামলিমা বুলি মাতিবলৈ মন যায় হয় তুমিতো নাজানা আই চাগেতো আমাৰ নগেন বৰাদেৱে লিখা নেকি কিয় বা তোমাক শ্যামলিমা বুলি মাতিবৰ মন যায় কিয় বা তোমাক শ্যামলিমা বুলি মাতিবৰ মন যায় মইতো নেজানো আই মইতো নেজানো বৰ সুন্দৰ গীতৰ কথা আৰু ইৰিকটি মিৰিকটি সেই এটা গীত বাপ কি পপুলাৰ সেইটো আমাৰ অসমীয়া যিটো মানে বিহুগীত আমাৰ আইনাম বিয়ানাম তাৰ পৰা আনি পেলাই তেখেতে ব্লেণ্ডিং কৰি পেলাই সুন্দৰকৈ মানে কৰিছিলে এইটো গীত সেই গীতটো মানে ইমান পপুলাৰ তেতিয়া হিৰিকটি মিৰিকটি বাঁহৰ খলা সোণগতি গাঁৱলৈ যাবা নেকি বলা সোণগতি গাঁৱলৈ যাবা নেকি বলা কিমান ভাল লাগে ইমান সুন্দৰ কথা হিৰিকটি মিৰিকটি বাঁহৰ খলা সোণগুটি গাঁৱলৈ যাবা নেকি বোলা হিৰিকটি মিৰিকটি বাঁহৰ খলা সোণগুটি গাঁৱলৈ যাবা নেকি বোলা নাহৰৰ তলে তলে সেন্দুৰীয়া বা বকুলৰ তলতে পদুমণিৰ ঘাট ৰাতিৰ জোনাক ঘূৰে বাট হেৰাই মুবুধ চাৱনি লৈ থমকি যে ৰোলা সোণগুটি গাঁৱলৈ যাবা নেকি বোলা হিৰিকটি মিৰিকটি বাঁহৰ খলা সোণগুটি গাঁৱলৈ যাবা নেকি বোলা আৰু তেখেতে আমি জনাত তেখেতে লক্ষ্ণৌৰ পৰা পাছ কৰি আহিছিলে বহু বছৰ তাত তেখেতে ভাৰতীয় শাস্ত্ৰীয় সংগীত তেখেতে একেবাৰে মানে বৈজ্ঞানিক ভিত্তিত যিটো মেথডিকেলি শিকা বুলি কয় তেখেতে শিকিছিলে আৰু তেখেতে সেইকাৰণে স্বৰবিলাক লগাবৰ কাৰণে মানে এটা গীতত কেনেকৈ স্বৰবিলাক আমি বিন্যাস কৰিব লাগিব কেনেকৈ লগাব লাগিব স্বৰবিলাক কেনেকৈ শব্দটো উচ্চাৰণ কৰিলে মানুহে শুনি ভাল পাব এতিয়া নৈ বুলি ক'লে গীতত নদী আছে নে নৈ আছে নৈ বুলি কোৱাৰ লগে পানী যেনেকৈ বৈ যায় তেনেকুৱাকৈ প্ৰকাশ কৰিব লাগিব সেইবিলাক কথা মানে আমাৰ দেৱেন শৰ্মা ছাৰৰ তাত শিকিছিলোঁ মই তেখেতৰ তাত আপুনি তেখেতৰ তাত শিকাৰ পাছত আকাশবাণীৰ যেতিয়া কণ্ঠস্বৰ পৰীক্ষা দিছিল সংগীতৰ তেতিয়া বাৰু এইটো এটা মহা মানে কি ক'ম আৰু এটা মানে বিপৰ্যয় আৰু মই মানে বঢ়িয়াকৈ মানে ভাবিলোঁ আৰু মই ইমানখিনি শিকিছোঁ এতিয়াতো মোক কোনো ৰাখিব নোৱাৰোঁ মই পাছ কৰিমেই সেই বুলি ভাবি মই ফৰ্ম চৰ্ম আনি মই পৰীক্ষা দিলোঁ তাৰপিছত মাৰিলোঁ নহয় ফেইল ফেইল মাৰিলোঁ তাৰপিছত ভাবিলোঁ মই কিয় ফেইল মাৰিলোঁ তাৰপিছত মোক ছাৰে ক'লে না তুমি এতিয়া হাৰমনিয়াম লৈ পেলাই গাব নোৱাৰা তুমি অকল তানপুৰা লৈ পেলাই গাব লাগিব যদি মা মানে মধ্যম চা আৰু মা হ'লে মধ্যমৰ গীত চা আৰু পা হ'লে পঞ্চমৰ গীত সেইবিলাক মানে মোক শিকাইছিলে তেখেতে তেনেকৈ লৈ আকৌ মই 6 মাহমান শিকিলোঁ
শিকাৰ পাছত তুমি এতিয়া পাৰিবা দিব কাৰণ অডিশ্যনততো আৰু হাৰমনিয়াম নিদিয়ে আপোনাৰ হাৰমনিয়ামখন থাকিব আপুনি স্বৰবিলাক উলিয়াব পাৰিব কিন্তু আপোনাৰ তানপুৰা বাজিব আপুনি তানপুৰাত গাব লাগিব সেই কথাটো তেখেতে শিকাই দিছিল আপোনাক এইটো কৈছিলে যে মানে তুমি তানপুৰাত গাব লাগিব তানপুৰাৰ লগত তোমাৰ কণ্ঠটো মিলিব লাগিব শব্দবিলাক মিলিব লাগিব তাল মিলিব লাগিব কাৰণ গীত এটা শব্দ সুৰ তাল মান লয় বিন্যাস সকলোবিলাক মিলি মানে গীত হয় আপুনি কিমান চনত অনুত্তীৰ্ণ হৈছিলে ফেইল কৰিছিলে এইটো 1981 নহ'লে 82 চনমান হ'ব আৰু যেতিয়া উত্তীৰ্ণ হ'ল সেইটো কিমান চনৰ কথা এইটো মই 83 মানত হ'লোঁ তেতিয়া আপুনি আকাশবাণীৰ অনুষ্ঠানসমূহত গীত পৰিৱেশন কৰিলে তাৰপিছত মোক মাতে আগতে তেতিয়া আমাৰ শ্ৰদ্ধাভাজন প্ৰয়াত খগেন মহন্ত দা আছিল তেখেতে তেতিয়া অসমৰ বিহুৰ সম্ৰাট বুলি ক'লে তেখেত আছিল তেতিয়া প্ৰডিউচাৰ মিউজিকৰ তাত প্ৰগ্ৰেম দিয়ে আৰু তেখেত খুব ষ্ট্ৰিক আছিল তেখেতে মানে তাত লাইফত গাই থাকিব লাগিব এনাউন্সমেণ্ট দিলে এই আকাশবাণী গুৱাহাটী আজিৰ আধুনিক গীতৰ শিল্পীয়ে প্ৰথমে গাবলৈ লৈছে মানিক দাস ৰচিত এই গীতটি ফু মাৰি বজালে বিৰিণাৰ বাঁহী দিয়ে এয়া ইজ্জত সিং বুলি কোৱাৰ লগে লগে আৰু মই গানটো গাই দিব লাগে তেতিয়া আকৌ হাত দুখন দি মানে দেখুৱাই থাকিব এনেকৈ তলৰ পৰা ওপৰলৈ হাত দুখন উঠালে মানে তুমি গোৱা তাৰপাছত যেতিয়া 1 মিনিট থাকিব এনেকৈ আঙুলিটো অকণমান তেৰা কৰি পেলাই দেখুৱাই দিব হাফ মিনিটটো এনেকৈ দেখুৱাই দিয়ে আৰু যেতিয়া শেষ কৰিব যেনেকুৱা মানে শেষ আৰু দুইখন হাতেৰে এনেকুৱা কৰি তল ওপৰ কৰি আগে পিছে কৰি পেলাই দেখুৱাই দিয়ে তেতিয়া আপুনি গম পাব যে এইটো শেষ কৰিব লাগে এইটো মানে শেষ কৰিব লাগে তেতিয়া প্ৰথম আপোনালোকে লাইভ অনুষ্ঠানত গাইছিলে লাইভ লগে লগে ৰেকৰ্ডিঙো হৈ থাকে আৰু সেই ৰেকৰ্ডিং কোৱালিটিটো তেওঁলোকে শুনে কেনেকৈ প্ৰকাশ কৰিছোঁ কেনেকৈ গাইছোঁ কিমান সুৰত গাইছোঁ কেনেকুৱা তাল কাটি মই গাইছোঁ নে মই অফতে গাই আছোঁ নে বিটতে গাইছোঁ সেইবিলাক তেওঁলোকে খুব ভালকৈ মন দি শুনে আৰু আমাৰ সময়ত মানে কি ৱাৰ্ণিঙে পায় বহু আৰ্টিষ্টে ৱাৰ্ণিং পাইছিলে তেতিয়া ৱাৰ্ণিং দিয়ে যে আপুনি বেসুৰা গাইছে আপোনাৰ যেনেকুৱা গীতৰ কথা হিচাপে সুৰ হোৱা নাই আপুনি তালটো কাটি পেলাই গাইছে অফত গাই আছে আপুনি তালত গাব লাগে গতিকে গায়ক হ'লে তালবিলাকো জানিব লাগিব কাৰবাৰটো তালটো কেনেকুৱা তাল তাত কেইমাত্ৰা থাকে খেমচাটো কি তাল দাদ্ৰাটো কিমান এইবিলাক কিন্তু খুটি নাটি জনাটো বৰ দৰকাৰ আকাশবাণীত আপুনি কণ্ঠশিল্পী হিচাপে স্বীকৃতি পালে মাজতে আপুনি গীতো লিখিছে আকাশবাণী অনুষ্ঠানৰ বাবে আকাশবাণী অনুষ্ঠানৰ বাবে মই ডিব্ৰুগড় লগ পাইছিলোঁ আমাৰ লুৎফুৰ ৰহমান ছাৰ আছিল তেখেত আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ মই তেতিয়া প্ৰগ্ৰেম অফিচাৰ তাত মানে জইন কৰিছোঁ আৰু তাৰপিছত এনেতে তেতিয়াৰে মোৰ চিনাকি মোক জানে মই গান টান গাওঁ বুলি মোক আৰু মৰমতে সিং পোৱালি আপুনি কিন্তু সিং পোৱালি বুলি মানে কিন্তু আপুনি বুলিও মাতে আপুনি বুলি কয় আপুনি কিন্তু এটা কথা আপুনিতো গান লিখে আপুনি পেৰডিও লিখে আপুনি এটা কাম কৰক এটা ভক্তিমূলক গীত লিখকচোন আমাৰ দুটা মানে কমিউনিটিৰ মাজত মানে ভাতৃত্ববোধ আৰু সম্প্ৰীতি জগাই যাতে আমি ধৰ্মৰ ভাৱটো আমি নাৰাখি এজনে ঈশ্বৰ এজনে আল্লাহ তাৰ ওপৰত তেতিয়া মই হে ঈশ্বৰ হে আল্লাহ তুমি শক্তি দিয়া হিয়াত ভক্তি দিয়া তোমাৰ দয়াৰে তোমাৰ মায়াৰে এই পৃথিৱী মহান কৰা সবাৰে প্ৰাণত শান্তি দিয়া সবাৰে প্ৰাণত ভক্তি দিয়া তেতিয়া আইজলত মই তেতিয়া এছিষ্টেণ্ট ডাইৰেক্টৰ আছিলোঁ তেতিয়া মই গীতটো মই লিখিছিলোঁ হে ঈশ্বৰ হে আল্লাহ হে ঈশ্বৰ হে আল্লাহ তুমি শক্তি দিয়া হিয়া ভক্তি দিয়া তুমি শক্তি দিয়া হিয়া ভক্তি দিয়া হে ঈশ্বৰ হে আল্লাহ হে ঈশ্বৰ হে আল্লাহ তুমি শক্তি দিয়া হিয়া ভক্তি দিয়া তুমি শক্তি দিয়া হিয়া ভক্তি দিয়া আমি প্ৰথম খণ্ডটোত কিছু কথা পাতিলোঁ আপোনাৰ সংগীত জীৱনৰ আৰু আপোনাৰ সংগীত জীৱনৰ বহু কথা পাতিবলগীয়া আছে আকাশবাণীত আপোনাৰ বিভিন্ন কেন্দ্ৰত আপুনি চাকৰি কৰিলে বিভিন্ন অভিজ্ঞতা হৈছে সেইসমূহো শ্ৰোতাসকলে শুনিবলৈ পালে ভাল পাব আজিৰ খণ্ডটি আমি ইয়াতে সামৰোঁ আপোনাক আকৌ লগ পাম আমি বাৰু এইখিনিতে মই এটা কথা শ্ৰোতাসকলক এটা মই অনুৰোধ এটা মই জনাব বিচাৰোঁ আহ্বান জনাব বিচাৰোঁ আমাৰ পৰম শ্ৰদ্ধাভাজন যিবিলাক শ্ৰোতা আছে শ্ৰোতাক মই ক'ব বিচাৰোঁ যে যেনেকুৱা ঘৰ এটা সাজিলে তাৰ মানে মুধস্থ যদি ঠিক নাথাকে
তেতিয়াহ'লে ঘৰটো এদিন নিশ্চয় হাউলি পৰিবই, ভাঙি যাব। ঠিক তেনেকৈ আমাৰ গীতৰ বা আমাৰ আকাশবাণীৰ যিমান অনুষ্ঠান আছে এই অনুষ্ঠানবিলাকৰ মূল মানে মন্ত্ৰটো হৈছে আমাৰ শ্ৰোতাৰ পৰা মতামত লাগে। সেইকাৰণে সকলোকে এটা টানি অনুৰোধ জনালোঁ, আপোনালোকে আমাৰ আজি এই কথোপকথনটো শুনি আপোনালোকে ক'ত আমাৰ ত্ৰুটি হ'ল, ক'ত ভুল হ'ল, আপোনালোকে কেনেকুৱা পালে, আৰু যদি কিবা জানিব বিচাৰে মোৰ বিষয়ে যদি অলপ মানে কৈ দিয়ে বা আপোনালোকে অলপ উনুকিয়াই দিয়ে তেতিয়াহ'লে আমি বহুত কৃতাৰ্থ হ'ম। নমস্কাৰ আজিৰ কাৰণে সকলোকে ধন্যবাদ। সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত আকাশবাণীৰ প্ৰাক্তন কেন্দ্ৰ সঞ্চালক বিশিষ্ট কণ্ঠশিল্পী গীতিকাৰ ইজ্জত সিঙৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।